আমাৰ বৰবিল কলিয়ামাৰীত বানপানীয়ে বহুত অনিষ্ট কৰিলে। 11 দিন 12 দিন শিবিৰত থাকিলোঁ। তাৰপৰা এতিয়া বৰ্তমান ঘৰলৈ গৈছোঁ। ঘৰৰ অৱস্থা নাই, গোটেই গেলা পচা, পোক পতংগ, সাপলৈকে অনিষ্ট হৈছে। ভয় লাগিছে সোমাবলৈ। গতিকেলৈ চৰকাৰে ৰিলিফ দিছিলে। শিবিৰত থাকোঁতে 2 দিন গৰুৰ কাৰণে ভুচি দিছিলে আৰু এনেকৈ কৰি ভেটেনেৰী ডক্টৰে দৰৱ দিছে। গৰু গাই ছাগলী হ'লে যথেষ্টখিনি হানি হৈছে আৰু হাঁহ কুকুৰাও উটি গৈছে। ঘৰৰ টিঙৰ ওপৰত আছিলে, কিজানি ভয় খাই গ'লগে নেকি, পানীত পৰি অনিষ্ট এটা হ'ল। আৰু বাৰীঘৰ যথেষ্ট হৈছে। তোমাৰ কুন্দুলি হেন্দালি, অমিতা গছ, তামোল পাণ ইত্যাদি কৰি তাৰমানে য'ত যেনেকৈ জলকীয়ালৈকে আৰু মানে পিয়ালি ৰোৱা বস্তু পৰ্যন্ত হানি হৈছে। গতিকেলৈ এনেকৈ অৱস্থা আমাৰ বৰবিলৰ ৰাইজৰ। কৃষি মানে আছে, প্ৰায় মানুহে কৃষি কৰোঁ। চবেই খেতিয়ক। মোৰে এতিয়া কুন্দুলি হেন্দালি 4খন আছে, প্ৰায় তোমাৰ আধা বিঘাতকৈও বেছিকৈ। সেইখিনি গোটেইখিনি লাল হৈ গৈছে, য'ত নেকি 1 কুইণ্টেলকৈ ওলাইছিলে। এতিয়া একদম সমস্যা বেয়া আৰু মানে 200-250 মানুহ আছে। চব কৃষকহে আমি। চাকৰি বাকৰি কাৰোবাৰ ঘৰত 2জন এজন আছে। খেতি কৰি চলি থাকোঁ। আমিতো খেতিয়ে কৰোঁ। ল'ৰা ছোৱালী ডাঙৰ হৈছেহে লাহেকৈ পঢ়া শুনা কৰি। তাৰ মাজতে আমাৰ গাঁওখনৰ নাম খুলীয়ামাৰী, বৰবিল খুলীয়ামাৰী কয়। গাঁৱৰ প্ৰায় 700-800 বিঘামান মাটি মানুহৰ বেয়া হৈছে। এনেকুৱা প্ৰায় চব্জি খেতি হ'ল, ধান খেতি হ'ল, কঠীয়া আৰু মানুহৰ ভঁৰালৰ ধানো বহুতো বেয়া হৈছে। ৰোৱা ধানো মৰি গৈছে। বাম খেতি মোৰ আছিলে, কেৰেলা আছিলে, তিতা কেৰেলা, ভাত কেৰেলা, তাৰপৰা জলকীয়া, বেঙেনা আৰু তিয়ঁহ, জিকা, পটল, কুন্দুলি এইবোৰ চব খেতি কৰিছিলোঁ মই। চব 12 বিঘামান হ'ব প্ৰায়। চব শেষেই হ'ল, একো নাই এতিয়া। মই শিবিৰত আছিলোঁ। ধান প্ৰায় মোৰ 7-8 কুইণ্টেলমান বেয়া হ'ল, পানীত তল গ'ল।